ক'ব বিচাৰো এজ এ নিউৰোচাৰ্জন হিচাপে যে গোল্ডেন আৱাৰ যিটো আছে সেইটো বহুত ইম্পৰ্টেণ্ট আমাৰ পেচেণ্টৰ কাৰণে, কাৰণ গোল্ডেন আৱাৰত যদি পেচেণ্ট আহে তেনেহলে যদি সেই পেচেণ্টৰ ইস্কেমিক ষ্ট্ৰোক হয় তেনেহলে আমি থ্ৰম্বোলাইসিস কৰিব পাৰো, আৰু আৰ্লি থ্ৰম্বোলাইসিস কৰিলে পেচেণ্টৰ মৰ্টেলিটি প্লাছ মৰ্বিডিটি দুটাই কমে, মানে মৃত্যুৰ সংখ্যাও কমিব আৰু তাৰ ডিজেবিলিটি যেনেকে মুখেৰে মাত মাতিব নোৱাৰে, পেৰালাইচিছ হোৱা বা ধৰক আকৌ ইম্বেলেন্স থকা এইবিলাক বস্তু কমি আহে যদি আমি আৰ্লি ট্ৰিটমেন্ট কৰিব পাৰো। আৰু এটা হয় যদি এনেকুৱা আৰ্লি ট্ৰিটমেন্ট কৰাৰ পিছতো কেতিয়াবা ধৰক থ্ৰম্বোলাইসিস কৰা গ'ল তাতে আকৌ ব্লিডিং হ'ল বা ধৰক আপোনাৰ ব্লিডিং অলৰেডি হৈ গৈছে, ডাঙৰ ব্লিডিং হৈ গৈছে বা ইনফাৰ্ক্ট হ'ল, ইমান ডাঙৰ ইনফাৰ্ক্ট হ'ল যে সেইখিনি এৰিয়াৰ কাৰণে গোটেই ব্ৰেইনত ইডিমা হৈছে বা পানী জমা হৈছে, এইখিনি মুহূৰ্তত এজন নিউৰোচাৰ্জন আমি তাতে পেচেণ্ট চেকআপ কৰিব লাগে, চিটি স্কেন কৰিব লাগে, MRI এনজিঅ' কৰিব লাগে, আৰু পেচেণ্ট আমি দেখাব যে তাতে পেচেণ্টৰ সাৰ্জাৰী কৰিব দৰকাৰ আছে আমি সাৰ্জাৰী কৰো, আৰু সেই সাৰ্জাৰীখনো বহুত কম সময়ৰ ভিতৰত হোৱাটো বেছি ভাল। যিমান কম সময়ত সাৰ্জাৰী কৰিব পাৰে ইমান কম সময়ৰ ভিতৰতে পেচেণ্টজন ৰিকভাৰী ভাল হ'ব, পেচেণ্টৰ মৰ্টেলিটি কমিব আৰু মৰ্বিডিটিও কমিব। তো এইখিনি ক্ষেত্ৰত পেচেণ্ট বা ৰিলেটিভ বা আমাৰ সমাজক মই এইখিনি ক'ব বিচাৰো যে এটা হ'ল গোল্ডেন আৱাৰ যিটোৰ ওপৰত আমি সদায় এমফেচাইজ কৰি আছো যে সবে টাইমত পেচেণ্টক হস্পিটেল আনিব লাগে। সো গোল্ডেন আৱাৰ বুজিবলৈ কেনেকে বুজিব, তো আমাৰ ডক্টৰ কুৰ্মীয়ে কৈছিলে এটা কথা, বি ফাৰ্ষ্ট, এইটো মই অসমীয়াত ভাঙনি কৰি কৈ দি আছো। বি ফাৰ্ষ্ট মানে এটা হ'ল আপোনাৰ ফাৰ্ষ্ট হ'ল বেলেঞ্চ মানে মানুহজন যদি খোজকাঢ়ি গৈ আছে যদি ইম্বেলেঞ্চ হৈ যায় তেনেহলে বুজিব লাগিব ষ্ট্ৰোক হৈছে। দেন হ'ল আই ৰেছপন্স, মানুহজন যদি অলপমান বেহুচৰ নিচিনা হৈ যায় যদি আমি মাথো চকুখন খুলি নাচায়। ৩ নম্বৰ হ'ল আপোনাৰ ফেচিয়েল, লাইক একফালে যদি উইকনেছ হৈ যায়, মুখৰ একফালে আৰ্ম যদি অলপ উইকনেছ হৈ যায়। দেন হ'ল স্পিচ, মানে মাতটো যদি টকাটকি হৈ যায়। আৰু লাষ্টত কি হ'ল টাইম মানে আমি এনেকৈ বুজাইছো যে কিমান সময়ত হৈছে আৰু কিমান সময় আমি হস্পিটেল আহি থাকিব। এইকেইটা বস্তু যেতিয়া মানুহে গম পাব দেন পেচেণ্টজনক আমি ষ্ট্ৰোক হোৱা বুলি গম পাম, আৰু লগে লগে যদি আমি হস্পিটেল লৈ যাওঁ তেনেহলে তাৰ আৰ্লি চিটি স্কেন হ'ব, আৰ্লি MRI হ'ব, আৰ্লি এনজিঅগ্ৰাফি হ'ব, আৰু পেচেণ্টজনক আমি তাৰ ৰিকুৱাৰ্ড ট্ৰিটমেন্ট, নিউৰলজিকেল ট্ৰিটমেন্ট হওক বা নিউৰোচাৰ্জিকেল ট্ৰিটমেন্ট হওক আমি সোনকালে কৰিব পাৰিম, আৰু তাৰ মৰ্বিডিটি কমিব। তাৰ লগতে মই এমফাচাইজ কৰিব বিচাৰিছো কিছুমান বস্তু সেইবিলাক হ'ল যে আমাৰ মডিফাইবল ৰিস্ক ফেক্টৰ যিবিলাক আছে, যেনেকে ধৰি লওক আমাৰ খানা মানে ডায়েটটো বহুত ইম্পৰ্টেন্ট হৈ আছে, কাৰণ ডায়েটৰ কাৰণে আমি কলেষ্ট্ৰল বেছি হয়, বিপি বেছি হয়। তো আমি যদি ডায়েটটো কন্ট্ৰল কৰিব পাৰো তেনেহলে আমাৰ মানুহৰ মাজত যিটো আপোনাৰ ষ্ট্ৰোকৰ প্ৰৱণতা সেইটো কমিব। তো ডায়েট কেনেকে কন্ট্ৰল কৰিবলৈ বহুত কেইটা বস্তু আমাৰ ভুলত আছে, আমি ইউটিউবত চাব পাৰো। দেন হ'ল আমাৰ ষ্ট্ৰেছ আমি দুটা উপায় কমাব পাৰো, এটা হ'ল যে নিজকে শান্ত কৰি য়োগা কৰি, আৰু এটা হ'ল যে খোজকাঢ়িলে কি হয় বা দৌৰিলে বা এক্সাৰসাইজ কৰিলে আমাৰ বডিত কিছুমান হৰমন ৰিলিজ হয় যাৰ দ্বাৰা আমাৰ ষ্ট্ৰেছ কমে। সো আমি এটা খোজকাঢ়িলে বা ফিজিকেল ৱৰ্ক কৰিলে আমি ষ্ট্ৰেছো কমিব, প্লাছ আমাৰ ফিটনেছো। এলকহল কমাব লাগে, যিমানে হয় কমালে ইমানে আমাৰ বডিত সাইড ইফেক্ট কম হ'ব, এলকহলৰ কমপ্লিকেশন কম হ'ব। আৰু হ'ল চিগাৰেট স্মকিং। তো এইকেইটা বেছিক যিকেইটা বস্তু সেইকেইটা আমি ছচাইটিত আমি যদি স্প্ৰেড কৰো তেনেহলে ষ্ট্ৰোকৰ প্ৰৱণতা কমিব, হস্পিটেল অহাৰ নম্বৰ কমিব পেচেণ্টৰ, আৰু যদি কিবা কাৰণে ষ্ট্ৰোক হয় আমি গোল্ডেন আৱাৰত যদি পেচেণ্ট কেইটা হস্পিটেল লৈ যাব পাৰো তেনেহলে তাৰ ৰিকভাৰী বহুত বেছি বাঢ়িব। তো ইয়াতে আমাৰ দুজন ডক্টৰে কৈছে যে ইনফাৰ্ক্ট যিটো হয় ইস্কেমিক যিটো ষ্ট্ৰোক সেইটো বহুত বেছি পাৰ্চেন্ট, কিন্তু আমাৰ হস্পিটেলত সেইটো কম আহে, কাৰণ কি আমি গাঁৱতে তাৰ ট্ৰিটমেন্ট মোটামুটি হৈ যায়, কাৰণ বহুতে গমো নাপায়। সেইবিলাক আমি চাৰ্টেল ষ্ট্ৰোক বুলি কওঁ বা সৰু ষ্ট্ৰোক বুলি কওঁ, ঘৰত মানে সৰু ষ্ট্ৰোক হৈছে গম পোৱা নাযায়। কিন্তু যেতিয়া ষ্ট্ৰোকটো ডাঙৰ হৈ যায় মানুহৰ যেতিয়া 2-3 দিনতো বুজি পোৱা যায় যে নহয় এতিয়াতো অসুবিধা হৈ আছে, দেন আমি হস্পিটেল আনো। গতিকে আমি ইস্কেমিক ষ্ট্ৰোক আমাৰ টাৰ্চিয়াৰী কেয়াৰ চেণ্টাৰ যেনেকে আমাৰ PRS তাতে বহুত কম পাওঁ, কিন্তু ব্লিডিংটো বহুত বেছি পাওঁ। ব্লিডিং হোৱাৰ আৰু এটা কাৰণ হ'ল যে প্ৰেছাৰ বঢ়া, ব্ৰেইনত প্ৰেছাৰ হয়, বডিত প্ৰেছাৰ বঢ়াৰ কাৰণে ব্ৰেইনত প্ৰেছাৰ বাঢ়ে, আৰু ব্লাড ভেসেল ফাটি দিলে আমাৰ ব্ৰেইনৰ ভিতৰত ব্লাড জমা হয়। তো সেই প্ৰেছাৰ বঢ়াটোৰ কাৰণে আমি সদায় কন্ট্ৰল কৰিব লাগে বিপি, আৰু বিপি কন্ট্ৰল কৰাৰ ঔষধ আছে, প্লাছ আমি যদি এক্সাৰসাইজ কৰো আৰু ডায়েট কন্ট্ৰল কৰো তেনেহলে আমাৰ বিপি কমি থাকিব। তো এইবিলাক কিছুমান হেবিটৰ ওপৰত আছে, আৰু কিছুমান আমি ড্ৰাগ কন্ট্ৰল কৰি কৰিব পাৰিম। তো এইকেইটা বস্তুৰ ওপৰত আমি যদি বেছি মনোযোগ দিওঁ তেনেহলে হয়তো আমাৰ ষ্ট্ৰোকৰ নাম্বাৰো কমিব,
আৰু যদি ষ্ট্ৰোক হয়ও তেনেহলে তাক আমি এটা গুড আউটকাম দিব পাৰিম। ধন্যবাদ।